কংগ্ৰেছত আকৌ আৰম্ভ হৈছে নেকি অন্তকণ্ডল কাম নকৰা দলীয় পদবীধাৰীসকলক ৰাজীৱ ভৱনতে হকিয়াই দিলে জ্যেষ্ঠ বিধায়ক ৰেকিবুদ্দিন আহমেদে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ মতে আগন্তুক দিনত শক্তিশালী হ'ব লাগিব কংগ্ৰেছ দল কংগ্ৰেছৰ ভিতৰচৰত আৰম্ভ হৈছে যুঁজ ৰিপুন বৰাৰ মন্তব্যৰ পিছত এইবাৰ ৰেকিবুদ্দিন আহমেদৰ হকিয়নি দীৰ্ঘ সময়ৰ মূৰত মুখ খুলিলে ছয়গাঁও সমষ্টিৰ তিনিবাৰৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৰাজীৱ ভৱনতে কাম নকৰা দলীয় পদবীধাৰীসকলক হকিয়ালে ৰেকিবুদ্দিনে অসম প্ৰদেশ কংগ্ৰেছ কমিটিত 150 গৰাকী সম্পাদক আৰু 60 গৰাকী সাধাৰণ সম্পাদক আছে ইয়াৰে কাম নকৰাসকলে বগা কাপোৰ পিন্ধি আহিলে নহব বুলি হকিয়ালে ৰেকিবুদ্দিন আহমেদে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিত প্ৰায় 150 মান সম্পাদক আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিত 150 জন মান সম্পাদক আছে নাই কমে 120-30 জন আছে কমসে কম 60 জনৰ ওপৰত সাধাৰণ সম্পাদক আছে গতিকে এই কমিটিখন মই মানে মোৰ এটো মনৰ কথা আমি দলৰ ভিতৰত আলোচনা কৰিছো আমাৰ দলটো সুশৃংখলিত কৰিবলৈ হৈছে যিসকলে কাম কৰিবলৈ বিচাৰে সিৰিয়াসলি তেওঁলোকে কাম কৰিব যিসকলে কাম কৰিবলৈ বিচাৰোতে কেৱল ধুনীয়াকৈ বগা কাপোৰযোৰ পিন্ধি আহিলে নহব বগা কাপোৰ পিন্ধি আহি ষ্টাইল মাৰি দলটো গ্ৰাউণ্ডৰ পৰা ধৰিব লাগিব নিজৰ বুথটো যিজন লিডাৰ হয় সেই লিডাৰজন নিজৰ বুথত লিডাৰ হয় না নহয় দল কৰিলে কেনেকৈ কৰিব লাগিব সেই কথাও শিকালে ছয়গাঁও সমষ্টিৰ জনপ্ৰতিনিধিগৰাকীয়ে অসমত কংগ্ৰেছ নতুন দৃষ্টিভংগীৰে শক্তিশালী হ'বই লাগিব বুলি দোহাৰে ৰেকিবুদ্দিন আহমেদে আমি এই 5খন সিটৰ ভিতৰত 2খন সিটত তুমুল প্ৰতিদ্বন্দ্বিতা আমি কৰিছো আৰু আমি 2খন সিট আমি জয়লাভ কৰাৰ যথেষ্ট আশাবাদী আমি জনসাধাৰণৰ ওপৰত আৰু অসমতো আমি দলটোক যথেষ্ট শক্তিশালী কৰিবলৈ অনাগত আমাৰ এতিয়া মেম্বাৰশ্বিপ ড্ৰাইভ হ'ব ইতিমধ্যে আপোনালোকে নিশ্চয় নিমন্ত্ৰণ পাইছে মেম্বাৰশ্বিপ ড্ৰাইভৰ কাম আৰম্ভ হ'ব ট্ৰেইনিং ৱৰ্কশ্বপ হ'ব বিভিন্ন কাৰ্যসূচীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটি সমগ্ৰ অসমত দলটোক যথেষ্ট শক্তিশালী কৰিবলৈ অনাগত সময়ত আগবাঢ়িব অসমত কংগ্ৰেছ দলৰ সংস্কাৰ হ'ব লাগিব বুলি দলীয় মঞ্চত কোৱাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখতে কয় বিধায়কগৰাকীয়ে ইপিনে বিধায়ক ৰেকিবুদ্দিন আহমেদেও উপ নিৰ্বাচনৰ 2খন আসনত কংগ্ৰেছ জয় হ'ব বুলি দাবী জনালে সংবাদ মাধ্যমৰ আগত বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনা কালত দিনে নিশাই সেৱা আগবঢ়োৱা এনএচএমৰ কৰ্মচাৰীক চৰম বঞ্চনা স্বয়ং স্বাস্থ্য বিভাগৰ চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ পিছতো কৰ্মচাৰীয়ে নাপালে ভাত্তা মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী এতিয়া এনএচএমৰ বঞ্চিত কৰ্মচাৰীৰ এনএচএমৰ ডাটা এন্ট্ৰি অপাৰেটৰক চৰম বঞ্চনা প্ৰতিশ্ৰুতি দিয়াৰ পাছতো দিয়া নাই ভাত্তা কুম্ভকৰ্ণ নিদ্ৰাত স্বাস্থ্যমন্ত্ৰী মিছন সঞ্চালক কৰোনা সংকটকালত 24 ঘণ্টাই সেৱা আগবঢ়াইছিল এনএচএমৰ ডাটা এন্ট্ৰি অপাৰেটৰসকলে এনে ত্যাগৰ বাবে এনএচএমৰ কৰ্মচাৰীসকলক 5% ভাত্তা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে সেই মৰ্মে ভাত্তা দিয়া হ'ল যদিও বঞ্চিত কৰা হ'ল ডাটা এন্ট্ৰি অপাৰেটৰসকলক যিখিনি কৰ্মচাৰী এনএচএমৰ আণ্ডাৰত কাম কৰি আছে গোটেইখিনি মোটামুটি 10 বা 15 বছৰমান হ'ল এই 10-15 বছৰৰ পিছত আমাৰ যিটো মানে অৱস্থা আহিছে আজি অৱস্থাটো এনেকুৱা মানে বিপৰ্যয় অৱস্থা হৈ গৈছে আমাৰ প্ৰতি বছৰে ইনক্ৰিমেণ্ট লাগি থাকে কিন্তু সদ্যহতে এই 2 বছৰৰ পৰা আমাৰ 5% ইনক্ৰিমেণ্ট যিটো হয় আমি পোৱা নাই সেয়ে আৰু যিখিনি মানে 2016ত আমাৰ এটা হেডটো চেঞ্জ কৰি দিলে হেডটো চেঞ্জ কৰাৰ পিছত আমি যিখিনি পাবলগীয়া ধন আমি পোৱা নাই চাকৰি নিয়মীয়াকৰণটো পিছৰ কথা সামান্য দৰমহাৰে 15-20 বছৰ পৰ্যন্ত এনএচএমত সেৱা আগবঢ়াই আহিছে এইসকল ডাটা এন্ট্ৰি অপাৰেটৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই 5% ভাত্তা দিয়া হ'ব বুলি আশ্বাস দিছিল যদিও বিষয়টোত গুৰুত্ব দিয়া নাই এনএচএমৰ মিছন সঞ্চালকে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত কৰ্মৰত যিসকল অন্যান্য কৰ্মচাৰী আছিলে তেওঁলোকক চৰকাৰে যিটো বাৰ্ষিক যিটো ইনক্ৰিমেণ্ট প্ৰদান কৰা দেখা গৈছে কিন্তু আমাৰ ডাটা এন্ট্ৰি অপাৰেটৰসকলক মাহিয়াই দৃষ্টিৰে চাই বা বিভিন্ন চৰকাৰী মেৰ পাছত পেলাই আজি কোপতি আমাক সেই 5%টো দিয়া হোৱা নাই 18-20 বছৰ ধৰি স্বাস্থ্য বিভাগত কাম কৰি থকাৰ পিছতো এনেকুৱা এটা মেৰ পাছত আমাৰ ডাটা এন্ট্ৰি অপাৰেটৰসকলক সোমাই লোৱাটো বা আমি সোমাই যাব লগা হোৱাটো সঁচাকৈ দুৰ্ভাগ্যৰ কাৰণ
স্বাস্থ্যমন্ত্ৰী আৰু মিছন সঞ্চালকৰ প্ৰবঞ্চনাৰ পৰিপ্ৰেক্ষিতত এতিয়া ডাটা এণ্ট্ৰি অপাৰেটৰসকলৰ ভৱিষ্যত সম্পৰ্কত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে বঞ্চিত কৰ্মচাৰীসকলে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। অসমবাসীৰ বাবে সুখবৰ, অচিৰে ৰাজ্যবাসীয়ে লাভ কৰিব কেইবাখনো অত্যাধুনিক জাহাজ। ইতিমধ্যে ধাৰাপুৰৰ পৰাই ব্ৰহ্মপুত্ৰৰ বুকত বিশেষ পদ্ধতিৰে নামিছে জাহাজ। অসমবাসীৰ বাবে এটা সুখবৰ, অতি শীঘ্ৰে ৰাজ্যবাসীয়ে লাভ কৰিব অত্যাধুনিক কেইবাখনো জাহাজ। মহানগৰীৰ ধাৰাপুৰৰ পৰাই ব্ৰহ্মপুত্ৰৰ বুকুত বিশেষ পদ্ধতিৰে নামিল জাহাজ। পোন প্ৰথমবাৰৰ বাবে উত্তৰ পূবত এক বিশেষ পদ্ধতিৰে ব্ৰহ্মপুত্ৰৰ বুকুত নমোৱা হ'ল জাহাজ। গুজৰাটৰ পৰা 10খন জাহাজৰ সামগ্ৰী আনি ধাৰাপুৰৰ দাস কনচালটেন্সিত ছফ্ট শ্বিপয়াৰ্ড প্ৰাইভেট লিমিটেড গুজৰাট নামৰ জাহাজ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰিছিল। ইতিমধ্যে 10খন জাহাজৰ 3খন চৰকাৰে মুকলি কৰাৰ পাছত পুনৰ সাজু হৈ উঠিছে 4খনকৈ বিশেষ সুবিধাযুক্ত জাহাজ। এই জাহাজত 100জন যাত্ৰী আৰু 50খন বাইক একেলগে নিব পাৰি। মাজুলীত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ পিছতেই বিশেষভাৱে অতি দ্ৰুতগতিত নিৰ্মাণ কৰি থকা হৈছে এই জাহাজ কেইখন। जो जहाज़ का ऑर्डर हमको मिला है 10 जहाज़ का, और ये इस जहाज़ का कैपेसिटी है 100 पैसेंजर ले सकता है और 50 मोटरसाइकिल ले सकता है। इस जहाज़ का लंबा है 32 मीटर लंबा है, 10 मीटर चौड़ा है, साढ़े 10 मीटर चौड़ा है और 1.5 मीटर डेप्थ है। और इसका जो अकोमोडेशन जो है अभी मॉडर्न तरीके से बनाया हुआ है। 10টা মাহত সাজি উলিওৱা হৈছে এই 7খন অত্যাধুনিক জাহাজ। কিন্তু সম্পূৰ্ণ হোৱা জাহাজ পানীত এৰিবলৈ ব্ৰহ্মপুত্ৰত পানী কম হোৱাত বিশেষ পদ্ধতিৰ দ্বাৰা নমোৱা হৈছে। ব্ৰহ্মপুত্ৰত পানী কম থকাৰ বাবে ৰাজ্যৰ বাহিৰৰ পদ্ধতি ব্যৱহাৰ কৰা হৈছে ধাৰাপুৰত। উত্তৰ পূৰ্বাঞ্চলত কেতিয়াও ব্যৱহাৰ নোহোৱা বিশেষ বেলুনৰ সহায়ত পানীত নমোৱা হ'ল জাহাজ। দিনজোৰা প্ৰচেষ্টাৰ অন্তত নিশা পানীত নামিল এই জাহাজ। ये वेसल एक कटमरान डिज़ाइन है, मतलब 2 हल है, बीच में उसको जॉइन करके कटमरान डिज़ाइन बोलता है। और इस दोनों कटमरान हल में एक इंजन है, 180 हॉर्स पावर कमिंस का इंजन है और इसके साथ गियर बॉक्स है, फिर स्टर्न गियर है। इसका स्पीड है लगभग 11 नॉट्स देता है, जो इट्स अ वेरी फ्यूचरिस्टिक डिज़ाइन है इस शिप का। আশা কৰা হৈছে এই জাহাজে হয়তো দূৰ কৰিব নৈপৰীয়া ৰাইজৰ বহুতো অভাৱ। ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। চিটি এটা আৰু খবৰ, কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। অসমৰ এগৰাকী মহিলা, দুঃসাহসিক মহিলাগৰাকীৰ কৰ্মত এতিয়া উৎফুল্লিত অসমবাসী। আপুনি মই ভাবিব নোৱাৰা অসাধাৰণ কাম কৰি দেখুৱাইছে এইগৰাকী মহিলাই। চাওঁ এই বিশেষ প্ৰতিবেদন। আমৰাংগাৰ পৰা লাডাখলৈ পদব্ৰজে উপস্থিত হ'ল এগৰাকী অসমীয়া মহিলাৰ দুঃসাহসিক যাত্ৰা। খোজকাঢ়ি অতিক্ৰম কৰিলে কেইবা হাজাৰ কিলোমিটাৰ। পলাশবাৰী আমৰাংগা পৰিষদৰ পৰা মিছন ফিট ইণ্ডিয়া লক্ষ্যৰে 13 আগষ্টত এটা যাত্ৰা আৰম্ভ হৈছিল সুদূৰ লাডাখলৈ। খোজকাঢ়িয়ে যাত্ৰা আৰম্ভ কৰিছিল পলাশবাৰী অঞ্জলি দাস নামৰ এগৰাকী যুৱতীয়ে। প্ৰায় 3 মাহ ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ মাজেৰে যাত্ৰা কৰা অঞ্জলি দাস অৱশেষত গৈ উপস্থিত হ'ল বিশ্বৰ সুউচ্চ স্থান হিচাপে পৰিগণিত খাৰডুংলা পইণ্টত। आप लोग देख सकते हैं खारडुंगला मैं अभी पहुंच गई हूँ। ये देखिए ओल का है, ये टॉप में पहुंच गई हूँ अभी। और जो मेरा ये है, और आप लोग देख सकते हैं ये जो है ना ये वाला इसमें उधर चाइना पड़ता है और ये है बॉर्डर, ये इंडिया है, ये इंडिया। और जो ये चारों तरफ जो इंडियन आर्मी है ना, कितना दिन रात सोता भी नहीं है, वो लोग सिर्फ हम लोगों के लिए ये करता है। কামৰূপৰ পলাশবাৰীৰ পৰা 2796 কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰি লাডাখত উপস্থিত হোৱা অঞ্জলি দাসৰ এই সাফল্যত আনন্দিত পলাশবাৰীবাসী। রোদ
বতাহ বৰষুণ আৰু অক্সিজেনৰ অভাৱ সকলোকে নেওচি ফাইনেলি অঞ্জলি বাইদেৱে যিদৰে নিজৰ লক্ষ্যত উপনীত হ'ল তেওঁ কিমান কিলোমিটাৰ খোজ কাঢ়িলে সেয়া ডাঙৰ কথা নহয় আচলতে তেওঁ আমাক নতুন ধৰণে উৎসাহিত কৰি গ'ল অঞ্জলি বাইদেউ সঁচাকৈ আমাৰ কাৰণে সকলোৰে কাৰণে এটা আদৰ্শ পলাশবাৰী আমৰাংগা বৰিঘাটৰ পৰা গৈ বিশ্বৰ আটাইতকৈ উচ্চতাত থকা খাৰডুংলা সেনা ছাউনীত আদৰণি জনায় ভাৰতীয় সেনাই অঞ্জলি দাসেও খাৰডুংলা পইণ্টৰ পৰা অসমবাসীক ধন্যবাদ জনায় সুদীৰ্ঘ 2796 কিলোমিটাৰ নানা বাধা বিঘিনি অতিক্ৰম কৰোঁতে বহু সময়ত সমস্যাৰ সন্মুখীন হৈছিল তথাপি লক্ষ্যত উপনীত হৈ গৈ অঞ্জলি দাস আজাৰৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইয়াৰ লগে লগে সময় হৈছে চিটি 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম